নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও চৰকাৰী ৫টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু কি আঁচনি কেনেকৈ আবেদন কৰিব? লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ৭০টাকৈ আঁচনি ঘোষণা কৰিলে। লগতে অৰুণোদয় ৩.০ক লৈ কৰিলে বৃহৎ ঘোষণা। আৰু যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্তীয় পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিম বুলি ভাবিছে, তেওঁলোকৰ বাবে এটা ভাল খবৰ। নতুনকৈ লাখ লাখ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব। কিন্তু ক'ত কেনেকৈ আবেদন কৰিব সবিশেষ জানিব। লগতে PM কিষাণ যোজনা ১৯ নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে লাভ কৰিব? আৰু ১৯ নম্বৰ কিস্তিখন দিব ৪,০০০ টকা। কিন্তু এই ৪,০০০ টকা লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, ৰাজ্যত নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। কিন্তু কোনে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব, ক'ত আবেদন কৰিব লাগিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, সবিশেষ জানিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কৰিলে বৃহৎ ঘোষণা। অৰ্থাৎ অসমত আৰু কেঁচা ঘৰ নাথাকে বুলি ঘোষণা কৰিছে। নতুন এটা আপডেট আহি পৰিছে। পোনপ্ৰথমে আপডেটটো এবাৰ চাই লওক। নতুন বছৰত সাজু কৰিছে ১ কোটি চৰকাৰী ঘৰ। ঘৰ নথকা বা কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়ালে পাব চৰকাৰী ঘৰ। আপুনিও লাভ কৰা নাই নেকি এতিয়ালৈকে চৰকাৰী ঘৰ? নতুন বছৰত কোটি কোটি লোকে পাব চৰকাৰী ঘৰ বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে ঘৰ নথকা বা কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়ালে পাব এতিয়াৰ পৰা চৰকাৰী ঘৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। মাটি নাথাকিলেও চৰকাৰে দিব পকী ঘৰ বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে আহি গ'ল নতুন বছৰৰ পৰা চৰকাৰী ঘৰৰ লাভৰ নতুন নিয়ম। অৰ্থাৎ কেইবাটাও নতুন নিয়মেৰে আপোনালোকে লাভ কৰিব চৰকাৰী ঘৰ। আহি গ'ল PMAY 2.0 আঁচনি। আপুনি আৰু কেঁচা ঘৰত থাকিব নালাগে এতিয়াৰ পৰা। PMAY 2.0 আঁচনিৰ সময়সীমা বৃদ্ধি ৫ বছৰলৈকে ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। লগতে ক্ৰেডিট লিংকেড ছাবচিডি মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ। বছৰি ৩ লাখ টকাতকৈ কম উপাৰ্জন কৰা ব্যক্তিয়ে পাব এতিয়াৰে পৰা চৰকাৰী বিনামূলীয়াকৈ ঘৰ। লগতে ঘৰত বাহন থাকিলেও আপোনালোকে লাভ কৰিব চৰকাৰী পকী ঘৰ, যদি আপোনালোকৰ যোগ্য পৰিয়াল হয়। আৰু এটা পৰিয়ালক ১,৩০,০০০ টকাৰ পৰা ২.৫ লাখ টকা পৰ্যন্ত দিব চৰকাৰী ঘৰৰ বাবে বুলি ঘোষণা কৰিছে। আৰু ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিনিয়োগ কৰিছে ১০ লাখ কোটি টকা ইতিমধ্যে বুলিও ঘোষণা কৰিছে। আৰু এতিয়া কেৱল গ্ৰামাঞ্চলৰ লোকেও নহয়, চহৰৰ লোকেও পাব চৰকাৰী পকী ঘৰ, যিসকল চৰকাৰী ঘৰ পোৱা নাছিলে পূৰ্বতে। অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা, অবিবাহিত মহিলা, বিকলাংগ ব্যক্তিক। লগতে জ্যেষ্ঠ নাগৰিক, তৃতীয় লিংগ, ST SC, সংখ্যালঘু আৰু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীৰ লোকক দিয়া হ'ব বুলি ঘোষণা কৰিছে। আৰু চাফাই কৰ্মী, পথবতৰ বিক্ৰেতা, শিল্পী, অংগনবাড়ী শ্ৰমিক, নিৰ্মাণ শ্ৰমিক আৰু বস্তিৰ বাসিন্দাক দিয়া হ'ব প্ৰাধান্য বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু PMAY 2.0 আঁচনিৰ বাবে কেনেদৰে আপোনালোকে আবেদন কৰিব, ক'ত কৰিব লাগিব, সবিশেষ আগলৈ চাওক। আবেদন কৰিব হ'লে আপোনালোকে লগ ইন কৰক PMAY 2.0 MIS.gov.in আৰু আপোনাৰ ঠিকনা দিয়ক, উপাৰ্জনৰ প্ৰমাণপত্ৰ দিয়ক, সঠিকভাৱে আৰু শুদ্ধভাৱে দিয়ক আপোনালোকে। আৰু তাৰপিছত অন্যান্য বিৱৰণ দি আপোনালোকে আবেদন পত্ৰ পূৰণ কৰিব লাগিব। লগতে আধাৰৰ বিৱৰণ দিয়ক। তাৰপিছত প্ৰমাণীকৰণৰ বাবে আপোনালোকে দিয়ক OTP। যদি আপোনালোকৰ আধাৰ কাৰ্ড দিছে তাৰপিছত OTP এটা যাব। প্ৰপত্ৰখন দাখিল কৰক আৰু আবেদনৰ স্থিতি নিশ্চিত হোৱাৰ বাবে আপোনালোকে অপেক্ষা কৰিব। PMAY 2.0 আঁচনিৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হ'ল, অৰ্থাৎ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক, পেন কাৰ্ড লাগিব, সক্ৰিয় বেংক একাউণ্ট, লগতে উপাৰ্জনৰ প্ৰমাণপত্ৰ লাগিব, আৰু জাতি সম্প্ৰদায়ৰ প্ৰমাণপত্ৰ, ভূমি নথিপত্ৰ যদি আছে, আৰু যদি নাই তথাপিও চলিব। আৰু আবেদনকাৰীৰ বাবে পৰিয়ালৰ সদস্যসকলৰ আধাৰ কাৰ্ড বিৱৰণ থাকিব লাগিব, আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। সক্ৰিয় বেংক একাউণ্ট আধাৰৰ সৈতে লিংক থাকিব লাগিব। যদি লিংক থাকে তেতিয়াহে আপোনালোকে এই টকাসমূহ লাভ কৰিব চৰকাৰী ঘৰৰ। ST SCৰ বাবে জাতি সম্প্ৰদায়ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন আছে বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে চহৰৰ লোকে PMAY ইউৰ অফিচিয়েল ৱেবছাইটলৈ যাওক আৰু তাৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব। অৰ্থাৎ https://PMAY.urban.government.in আপোনালোকে চাৰ্চ কৰি আবেদন কৰিব পাৰিব। নেভিগেট কৰক, আপোনাৰ যোগ্যতা ক্ৰছ চেক আৰু প্ৰমাণিত কৰক যদি আপোনালোকে এনেদৰে আবেদন কৰে। PMAY 2.0 আঁচনিৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব অতি শীঘ্ৰেই। আৰু নতুন বছৰত কোটি কোটি লোকে পাব চৰকাৰী ঘৰ। যিসকলে পূৰ্বতে চৰকাৰী ঘৰ পোৱা নাছিলে বা কেঁচা ঘৰত আছে তেওঁলোকে পাব। ঘৰ নথকা বা কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়ালে পাব চৰকাৰী ঘৰ। আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে মাটি নাথাকিলে চৰকাৰে দিব চৰকাৰী পকী ঘৰ বুলিও ইতিমধ্যে ঘোষণা কৰিলে। আৰু আহি গ'ল নতুন বছৰৰ পৰা চৰকাৰী ঘৰৰ লাভৰ নতুন নিয়ম। যদি আপোনালোকে চৰকাৰী ঘৰ আবেদন কৰিম বুলি ভাবিছে, বিশেষকৈ আপোনালোকৰ বাবে এটা ভাল খবৰ। আহি গ'ল PMAY 2.0 আঁচনি। আৰু কেঁচা ঘৰত থাকিব নালাগে অসমৰ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল আছে। PMAY 2.0 সময়সীমা ৫ বছৰলৈকে বৃদ্ধি কৰিলে বছৰি ৩ লাখ টকাতকৈ কম উপাৰ্জন ব্যক্তিয়ে লাভ কৰিব চৰকাৰী ঘৰ। আৰু বন্ধুসকল, ঘৰত বাহন থাকিলেও আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। আৰু চৰকাৰী ঘৰ লাভ কৰাৰ সময়ত আপোনালোকে যদি মোবাইলত আবেদন কৰিবলৈ অসুবিধা হয়, তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া চিটি চেণ্টাৰত গৈ কিন্তু আপোনালোকে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলিছে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। আৰু ৰেচন কাৰ্ড থাকিলেহে আপোনালোকে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব। লগতে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব, আৰু বেংকৰ একাউণ্টৰ লগত কিন্তু আধাৰ কাৰ্ড লিংক থাকিব লাগিব। কাৰণ
চৰকাৰী ঘৰত যি টকা এই টকাসমূহ আপোনালোকক ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব চৰকাৰে তাৰ বাবে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব আৰু এই টকাসমূহ 1,30,000 পৰা 2.5 লাখ টকা পৰ্যন্ত লাভ কৰিব নিজৰ বেংক একাউণ্টত। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াললৈ এই চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, নতুন বছৰৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 17টাকৈ ডাঙৰ আঁচনি ঘোষণা কৰিলে, লগতে নতুনকৈ কেইবাটাও পদ্ধতি আৰম্ভ কৰিলে। যিসকল চৰকাৰী চাকৰিয়াল আছে লগতে অৰুণোদয় আঁচনিক লৈ কেইবাটাও বৃহৎ ঘোষণা মন্তব্য আগবঢ়ালে। গতিকে নতুন এটা আপডেট আহিছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি নতুনকৈ আপডেট দিলে, পোনপ্ৰথমে আপডেটৰ পৰা চাই লওক। বন্ধুসকল, যদি আপুনি এজন চৰকাৰী চাকৰিয়াল হয় তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ। নতুন বছৰৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰীৰ 17টা ডাঙৰ উপহাৰ ৰাজ্যবাসীলৈ। নতুন বছৰৰ প্ৰথম দিনটোতে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী কেইবাটাও বৃহৎ ঘোষণা বা মন্তব্য আগবঢ়ালে। ৰাজ্য চৰকাৰে যিকোনো কৰ্মচাৰীৰ মৃত্যু হ'লে পৰিয়ালে লাভ কৰিব এতিয়াৰে পৰা 10 লাখকৈ টকা, আৰু দুৰ্ঘটনাত মৃত্যু হ'লে কৰ্মচাৰীয়ে পৰিয়ালে লাভ কৰিব 1 কোটিকৈ টকা বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বিশেষভাৱে সক্ষম হ'লে লাভ কৰিব 80 লাখকৈ টকা। আজিৰে পৰা ৰাজ্যত মুকলি হ'ল মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেল, অৰ্থাৎ মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেল ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। মিউচুৱেল ট্ৰেন্সফাৰৰ বাবে এতিয়াৰে পৰা চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে আপোনালোকে যাব নালাগে। স্বাগত চতুৰ্থ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব বদলিৰ কাম, অৰ্থাৎ মিউচুৱেল ট্ৰেন্সফাৰৰ বাবে। প্ৰতি বছৰে 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ খোলা থাকিব পৰ্টেল বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে। লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে বিশেষ সুবিধা গ্ৰহণ কৰিছে চৰকাৰে। 5খন জিলাৰ নিৰ্বাচন দি বাছনি কৰিব পাৰিব। আৰু লগতে কেইবাটাও বৃহৎ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিহুৰ পূৰ্বে কম্পিউটাৰৰ জৰিয়তে সমাপন হ'ব বদলিকৰণৰ প্ৰক্ৰিয়া বুলিও ঘোষণা কৰিছে। আৰু অসমৰ অৰুণোদয় আঁচনিয়ে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে বুলিও ঘোষণা কৰিলে। আৰু অসমৰ এই আঁচনিখন 5খন ৰাজ্যই আৰম্ভ কৰিছে বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে দৰিদ্ৰতা নাইকিয়া হোৱাৰ ক্ষেত্ৰত অৰুণোদয় আঁচনিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে। 2025 অৰুণোদয় আঁচনিৰ অধীনত ধন লাভ কৰিব বহু দৰিদ্ৰ লোকে বুলিও ঘোষণা কৰিছে। লগতে নতুন বছৰত বহু লোকৰ বিদ্যুতৰ বিল শূন্য হ'ব, অৰ্থাৎ এতিয়াৰ পৰা বিদ্যুৎ বিল দিব নালাগে। কেনেকৈ দিব নালাগে আগলৈ চাওক। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত আবেদন কৰিলে লাভ কৰিব এই বিশেষ সুবিধা। আৰু ছলাৰ পেনেল লগোৱাৰ পিছতে বিদ্যুতৰ বিল মাচুল শূন্য হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে ৰাজ্য চৰকাৰে এই বছৰ মুকলি কৰিব 120 মেগাৱাট জলবিদ্যুৎ প্ৰকল্প, অৰ্থাৎ নতুনকৈ আৰম্ভ কৰিব। নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা হৈছে ৰাজ্য চৰকাৰৰ বুলি ঘোষণা কৰিছে। আৰু এই বছৰতে শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ কৰিব। লগতে এই বিশ্ববিদ্যালয়ত AI, ৰবটিক্স চায়েন্স, 3D AR VR প্ৰশিক্ষণ দিয়া হ'ব। লগতে কেইবাটাও নতুনকৈ প্ৰশিক্ষণ দিব। 400 কোটিৰ ব্যয়েৰে গহপুৰত নিৰ্মাণ কৰা হ'ব এই কাৰিকৰী বিশ্ববিদ্যালয় বুলি ঘোষণা কৰিছে। 2025 চনত লাখ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড, অৰ্থাৎ যিসকলে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। বিনামূলীয়া চাউলৰ উপৰিও ৰেচন কাৰ্ড দোকানত লাভ কৰিব এতিয়াৰে দাইল, চেনি আৰু নিমখ। বজাৰতকৈ কম মূল্যত দাইল, চেনি আৰু নিমখ দিয়াৰ বাবে ইতিমধ্যে চৰকাৰে যুঁজ চলাই আছে। মহানগৰবাসীৰ বাবে মুকলি কৰা হ'ল পল্টন বজাৰৰ ফুট অভাৰব্ৰিজ, অৰ্থাৎ ফুট অভাৰব্ৰিজ নতুনকৈ মুকলি কৰিছে চৰকাৰে। মুকলি হ'ল খানাপাৰা মিনি ISBT বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে নতুন বছৰৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ কেইবাটাও বৃহৎ মন্তব্য আগবঢ়ালে। আৰু এইবাৰ ৰেচন কাৰ্ডৰ জৰিয়তে দাইল, চেনি আৰু নিমখ লাভ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আৰু নতুন বছৰত কেইবাটাও আঁচনি লাভ কৰিব, লগতে ৰেচন কাৰ্ড লাভ কৰিব আৰু অৰুণোদয় আঁচনি ধন দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এইকেইটা আপডেট দিছিল। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। চাওক বন্ধুসকল, ইতিমধ্যে যোৱা 5 অক্টোবৰ তাৰিখে PM কিষাণ যোজনাৰ অধীনত 18 নম্বৰ কিস্তি ধন প্ৰেৰণ কৰিছিলে। কিন্তু এতিয়া আহিবলগীয়া 19 নম্বৰ কিস্তি ধন অহা ফেব্ৰুৱাৰী 2025 চনত দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, কিন্তু এইবাৰ 19 নম্বৰ কিস্তি ধন দিব 4,000কৈ টকা। কিন্তু এই 4,000 টকা লাভ কৰিব হ'লে আপোনালোকে কিন্তু কেইবাটাও কাম কৰিব লাগিব, অৰ্থাৎ EKYC কৰিব লাগিব। যদি আপোনালোকে EKYC সমূহ কমপ্লিট কৰে তেনেহ'লে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। আৰু যদি EKYC ফেব্ৰুৱাৰী মাহৰ আগতে সম্পূৰ্ণ নকৰে তেনেহ'লে কিন্তু আপোনালোকে 19 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। গতিকে আপোনালোকে অতি শীঘ্ৰে EKYC সমূহ কমপ্লিট কৰক। লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক। যদি বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক নাৰাখে তেনেহ'লে আপোনালোকে DBTৰ মাধ্যমত এই টকাসমূহ প্ৰেৰণ নকৰিব। আৰু ফেব্ৰুৱাৰী মাহৰ আগতে এইখিনি কাম সম্পূৰ্ণ কৰক, তেতিয়া আপোনালোকে PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন অহা ফেব্ৰুৱাৰী মাহত 4,000কৈ টকা লাভ কৰিব। আৰু যদি দুটা ইনষ্টলমেণ্ট লেট হৈছে তেনেহ'লে 8,000কৈ টকা লাভ কৰিব। গতিকে বন্ধুসকল, আজি আছিল এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত, কাৰণ এই ভিডিঅ'ত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰিলোঁ। ধন্যবাদ। জয় আই অসম।